1 অক্টোবৰৰ পৰা পৰ্যটকক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। কেইবা মাহৰ বিৰতিৰ অন্তত পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি হোৱাৰ খবৰ লাভৰ পিছতেই আনন্দিত হৈ পৰিছে পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকল। পৰ্যটকৰ সুবিধাৰ্থে সাজু কৰি তোলা হৈছে লজ ৰিজৰ্টসমূহ। মানসত ৰিভাৰ ৰাফটিং, হাতী চাফাৰী, জীপ চাফাৰীৰ লগতে বাটামাৰী ৰিজাৰ্ভ ফৰেষ্টত নতুনকৈ নিশাৰ চাফাৰীৰো ব্যৱস্থা কৰা হৈছে। পূৰ্বৰ তুলনাত মানসত এইবাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি যথেষ্ট আশাবাদী উদ্যান কৰ্তৃপক্ষ। 4 মাহৰ কাৰণে পৰ্যটক যেতিয়া বন্ধ থাকে তেতিয়া আমি প্ৰতিটো মুহূৰ্ততে অপেক্ষা কৰি থাকোঁ অফিচিয়েলি আনুষ্ঠানিকভাৱে কেতিয়া মানাস মুকলি কৰা হ'ব আৰু এতিয়া নটিফিকেশ্যন ওলাইছে 1 তাৰিখে মানাস অফিচিয়েলি অপেনিং হ'ব আৰু আমাৰ আউটডোৰৰ যিখিনি টুৰিজিম ষ্টেক হোল্ডাৰ বা ৰিজৰ্ট হোমষ্টে বা জিপচি সেইখিনি গোটেই ৰিপেয়াৰিং বা যিখিনি মেইনটেনেন্স কাম থাকে সেইখিনি চলি আছে আৰু ভিতৰত আমাৰ যিবিলাক সাইড ৰুট আছে আৰু বা সাফাৰী ৰুট বিভিন্ন ধৰণৰ সাফাৰী কাৰণে সেইবিলাকো কাম চলি আছে আৰু মই আশাবাদী এই বছৰ বা আমাৰ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব। মই এইকাৰণে কৈ আছো আপকামিং অক্টোবৰ আৰু নৱেম্বৰত আমাৰ নিজা যিটো কানেকশ্যন আছে সেইটো থিয়ৰি দুটা ডাঙৰ ফৰেনাৰ গ্ৰুপ 15 জন 20 জনৰ গ্ৰুপ বুকিং হৈছে আৰু সেই হিচাপে চাব গ'লে এই বছৰ সিজনত মানাস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটনৰ সংখ্যা বৃদ্ধি হ'ব বুলি আমি আশা কৰোঁ। যিখিনি বেছিক আমাৰ থাকে বা হোৱাইট ৱাটাৰ ৰিভাৰ ৰাফটিং বা তাৰোপৰি এলিভেণ্ট ৰাইড, জীপ চাফাৰী আৰু এই বছৰ আমি এটা নতুনকৈ মানাস ৰাষ্ট্ৰীয় উদ্যান বুলি নহয় মানাস টাইগাৰ ৰিজাৰ্ভৰ এটা বাফাৰ জোন আছে এইটো বাটাবাৰী টাইগাৰ ৰিজাৰ্ভ বুলি কয়। আমি অলপতে মানাস টুৰিজিম ষ্টেক হোল্ডাৰৰ পৰা ভিজিট কৰিছোঁ। তাত ট্ৰেকিঙো হয় আৰু তাত এটা চাফাৰী ৰুট হ'ব পাৰে যিটো আমি ফুল মুন নাইট চাফাৰী বুলিও আমি ক'ব পাৰোঁ কাৰণ সেইটো ৰিজাৰ্ভ ফৰেষ্ট হয়, গোটেইখিনি এলাও আছে। আমি আশা কৰোঁ আমি মষ্ট প্ৰবেবলি ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত আমি ট্ৰেকিংটোতো আমাৰ অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু আমি যিটো ফুল মুন নাইট চাফাৰী মানে ইন্ট্ৰডিউচ কৰিব গৈ আছোঁ বাটাবাৰী ৰিজাৰ্ভ ফৰেষ্টত